এক পৰ্ব আছিল সোণাপুৰত গুৱাহাটী আৰু তাতে বৰদলৈ ফাউণ্ডেশ্যনে আমাক আমন্ত্ৰণ জনাইছিল আৰু সেই আমন্ত্ৰণত আমি লগ খাইছিলোঁ বহু বিজ্ঞ ব্যক্তিৰ লগত আৰু তেওঁলোকৰ সান্নিধ্যত আমাক অসম জ্যোতি সন্মান 2025 আগবঢ়াইছিল। আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ। বৰদলৈ ফাউণ্ডেশ্যনৰ যি কৰ্মকৰ্তা তেওঁলোকৰ যি কৰ্মৰাজি সুন্দৰকৈ আগবঢ়াই নিয়ক আৰু লগতে আমাক যি ধৰণে তেওঁলোকে সম্বৰ্ধনা জনালে আৰু অসম জ্যোতি সন্মানেৰে আমাক বহিষ্কৃত কৰিলে তাৰ বাবে তেওঁলোকলৈ পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আৰু আমাৰ কৰ্মসূচী জীৱনত আমি কি ধৰণে আগবাঢ়ি যোৱাৰ এক কৰ্মসূচী আছিল তাত যেন আৰু কিছু শক্তি যেন আমাক তেওঁলোকে দিছে আৰু এই ধৰণে অসমখনৰ প্ৰতিটো সমাজ ব্যৱস্থাৰ লগত শিক্ষা ব্যৱস্থাৰ লগত সাংস্কৃতিক ব্যৱস্থাৰ লগত আমি যিমান পাৰিম আমাৰ ফালৰ পৰা সময়বিলাক দি জীৱনৰ অন্তিম পৰ্যায়লৈকে সমাজৰ কামবিলাক কৰি যাবলৈ যি উৎসাহ জনাইছে সেয়া নিজেও পণ লৈছোঁ আৰু প্ৰতিটো সময়তে আমি এটাই চেষ্টা কৰিম যিসকলে আমাক সন্মান জনাইছে তেওঁলোকৰ সন্মানৰ যি এক গৰিমা তাক যেন আমি সকলো সময়তে মনত পেলাই আৰু আমাৰ কৰ্ম স্পৰ্শা যি আমাৰ কৰ্মৰ যি ধৰণে আমি উদ্যমতা আমি আগবঢ়াইছোঁ তাতকৈ আৰু বেছি আমি কৰিবলৈ চেষ্টা কৰিম আৰু সমাজ জীৱনত যিমান পাৰিম অসমৰ বাবে নিজৰ সময়খিনি দিবলৈ আমি চেষ্টা কৰিম। আচলতে সমাজ জীৱনত মই বেছি জড়িত হৈ আছোঁ শিক্ষাৰ লগত, যিহেতু মোৰ এখন বিদ্যালয়ো আছে, গতিকে ল'ৰা ছোৱালীবিলাকৰ শিক্ষাৰ লগত যি ধৰণে আগবাঢ়ি গৈছে তাত মই সময় দিবলৈ চেষ্টা কৰিছোঁ। লগতে সমাজ জীৱনত মোৰ নিজৰ লিখনিৰে যিমানখিনি মই অভিজ্ঞতা জীৱনত বহু ব্যক্তিৰ লগত সান্নিধ্য লৈছোঁ আৰু বহু ঠাই ভ্ৰমণ কৰিছোঁ, সকলোখিনিকে মই লিখনিৰ মাজেৰে লিখি গৈ সমাজত আগবঢ়াই যাম। চেষ্টা কৰিম এখন সুন্দৰ এখন কিতাপ সকলোৰে আগত মই আগবঢ়াবলৈ আৰু সেয়াহে মই আৰম্ভ কৰিছোঁ মোৰ লিখনিৰ আৰু কিছু সময় মই লৈছোঁ জীৱনৰ নিশা মই প্ৰায় লিখনিবিলাক আগবঢ়াই গৈ আছোঁ। কিতাপ আকাৰে যদি মই উলিয়াই দিব পাৰোঁ সমাজত তেতিয়াহে মই আৰু মোৰ ফালৰ পৰা ভাবিম যে সমাজৰ কিবা এটা কৰিছোঁ।